সকলোৱে মিলি কৰা কাম আমি জিলা প্ৰশাসন আৰু মায়ং তথা মৰিগাঁওবাসী ৰাইজে মিলি এই উৎসৱভাগ আমি উদযাপন কৰিছোঁ আৰু আমাৰ লাহে লাহে হেৰাই যোৱা যি যাদু মন্ত্ৰ আৰু যি বেদ উপনিষদ তথা তন্ত্ৰৰ লগত সান্নিধ্য থকা আমাৰ এই বিদ্যা যি লাহে লাহে লুপ্ত হ'বলৈ ধৰিছিলে তাকে কেন্দ্ৰ কৰি আমাৰ ভাৰতবৰ্ষ তথা বিশ্বৰ প্ৰেক্ষাপটত আজি উপস্থাপন কৰাৰ উদ্দেশ্যেৰে এই অনুষ্ঠানভাগ পতা হৈছে আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি মায়ংখনক আমাৰ পবিতৰা অভয়াৰণ্য তথা সমগ্ৰ আমাৰ মৰিগাঁও জিলাখনক পৰ্যটনস্থলী হিচাপে আমি এটা সুন্দৰভাৱে এখন ছবি আমি পৃথিৱীৰ সন্মুখত বিশ্বৰ দৰবাৰত আমি উপস্থাপন কৰিবলৈ সক্ষম হ'ম আৰু আমি সকলোৱে জানো যে এনেধৰণৰ ফেষ্টিভেল দেশ বিদেশত বহুতো জেগাত হয় আৰু এটা এনেকুৱা ধৰণৰ সুন্দৰ ফেষ্টিভেলে এখন জেগাৰ অৰ্থনৈতিক দিশটোতো বহু অৱদান আগবঢ়ায় আমাৰ এই আশা আৰু ঈশ্বৰৰ ওচৰত এই প্ৰাৰ্থনা যে এই অনুষ্ঠানভাগৰ জৰিয়তে আমি বিশ্বৰ ফেষ্টিভেল চাৰ্কিটত আমি আহি যাম আৰু সমগ্ৰ ভাৰতবৰ্ষত অকল যাদুগৰক লৈ তেনেকুৱা ধৰণৰ কোনো ফেষ্টিভেল নাই এই অনুষ্ঠানভাগ এই ফেষ্টিভেলভাগ অন্যতম আৰু এই ফেষ্টিভেলৰ জৰিয়তে ধৰি লওক শীতকাল আৰম্ভ হোৱাৰ লগে লগে যেতিয়া ফেষ্টিভেল চাৰ্কিটটো আৰম্ভ হয় ৰাইজ এই ফেষ্টিভেল চাবলৈ আহিব আৰু ইয়াত আমি অকল পবিতৰাই নহয় পবিতৰাৰ লগতে আমাৰ চাৰিওপিনে যোনবোৰ পাহাৰবিলাকত যোনবোৰ গুহা আছে ভাস্কৰ্য যি এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ গণেশ মূৰ্তিভাগ আছে তাৰ লগতে আমি শিহু দেখা পাওঁ আমাৰ ব্ৰহ্মপুত্ৰৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰত আমি যি ডলফিন টুৰিজম দেখা পাওঁ নৈ পাৰ হৈ গৈ আমি চৰবিলাকত যি খেতি দেখা পাওঁ আমাৰ শস্যৰ ক্ষেত্ৰত আমাৰ কৃষি বিভাগৰ ক্ষেত্ৰত যি আমি উন্নতি কৰিছোঁ আমাৰ খেতি বাতিবোৰ আজিৰ দিনটোত ড্ৰেগন ফ্ৰুট আমি বিশ্বৰ বিভিন্ন জেগালৈ আমি পঠিয়াবলৈ সক্ষম হৈছোঁ এই গোটেইবোৰ বস্তু মই ভাবোঁ যে ৰাইজৰ মনত এটা সদায় সেই বস্তুখিনি চোৱাৰ এটা হেঁপাহ থাকে এই হেঁপাহ যাতে তেওঁলোকৰ পূৰ্ণ হয় তাৰ এটা প্লেটফৰ্ম তৈয়াৰ কৰা হৈছে আমি ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱক আজি তেওঁৰ পৃষ্ঠপোষকতাত এই অনুষ্ঠানভাগ আমি আগবঢ়াই লৈ গৈছোঁ বহুখিনি তেওঁলোকে সহায় কৰিছে তাৰ বাবে আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু যিসকল ব্যক্তি আমাৰ জ্যেষ্ঠসকল আৰু মায়ংবাসী ৰাইজ বিশেষকৈ ওতঃপ্ৰোতভাৱে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে যি ওলাই আহিছে আজি তেওঁলোকৰ সহায় সাৰথি নোহোৱা হ'লে আমি আগবাঢ়িব নোৱাৰিলোহেঁতেন তাৰ বাবে তেওঁলোকক সকলোকে মই মোৰ ধন্যবাদ জনাইছোঁ আৰু দৃঢ় বিশ্বাস যে এই অনুষ্ঠানভাগে আমাৰ জিলাখনক বিশ্বৰ প্ৰেক্ষাপটত আমাক ইতিমধ্যে আমাৰ ছেমি কণ্ডাক্টৰ আহিছেই আমি আমি বিশ্বৰ পৰ্যায়ত আমি আমাৰ জিলাখনে নাম কৰিছে এতিয়া এই অনুষ্ঠানভাগৰ জৰিয়তেও আমাৰ মায়ঙৰ তন্ত্ৰ মন্ত্ৰ বা আমাৰ এই ঐতিহ্যপূৰ্ণ ইতিহাস বিশ্বৰ দৰবাৰত উপস্থাপন কৰিব বিভিন্ন সময়ত শুনা যায় যে হীৰকপুত্ৰ ঘটুগজে স্থাপন কৰিছে মায়ং ৰাজ্য এই মায়ং ৰাজ্যৰ যি ইতিহাস যি পৰম্পৰা ঐতিহ্য আজি আচলতে প্ৰাচীন শিলালিপিকে ধৰি বিভিন্ন যি মোগল আহোমৰ যুদ্ধলৈকে তেওঁলোকৰ মন্ত্ৰসাৰ আপোনাৰ যথেষ্ট প্ৰভাৱিত আছে এই ক্ষেত্ৰত প্ৰতি বছৰ এনে অনুষ্ঠান পাতিব নেকি বা আপোনালোকৰ প্ৰচেষ্টা কি কৰিব মোৰ আজি যি ধৰণে আমাৰ স্থানীয় ৰাইজ ওলাই আহিছে আৰু এই অনুষ্ঠানটোত আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতা থাকিব হয় কিন্তু আমি হ'লো ইয়াত ধৰি লওক চৰকাৰী যিসকল বিষয়া তেওঁলোক খন্তেকীয়া মানুহ আজি আছে আমি কাইলৈ ট্ৰান্সফাৰ হ'ব গুচি যাম মূলতঃ স্থানীয় ৰাইজে এই অনুষ্ঠানভাগ ধৰি ৰাখিব লাগিব আৰু যি মই আজি সঁহাৰি পাইছোঁ যিটো স্বতঃস্ফূৰ্তভাৱে আজি স্থানীয় ৰাইজ প্ৰায় 5,000ৰো অধিক ৰাইজ আপুনি দেখিলে ৰাতিপুৱা শোভাযাত্ৰাত ওলাই আহিছে যিসকল আয়োজক আমাৰ লগত দিনে ৰাতিয়ে অহৰহ কষ্ট কৰি যি কৰিছে মোৰ বিশ্বাস যে এইটো অত্যন্ত আমাৰ এটা উজ্জ্বল ভৱিষ্যত আৰু এয়া মাত্ৰ আৰম্ভণি অনাগত দিনত এই উৎসৱভাগ ভাৰতবৰ্ষৰ এখন অন্যতম উৎসৱ হৈ পৰিগণিত হ'ব মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত যাদুৰ দেশ মায়ঙত যাদুকেন্দ্ৰিক সম্ভৱতঃ সমগ্ৰ পৃথিৱীৰ ভিতৰতে যাদুকেন্দ্ৰিক এইটো প্ৰথমবাৰৰ বাবে যাদু উৎসৱ এদিনীয়া কাৰ্যসূচীৰে কিন্তু আমাৰ পৰিকল্পনা আছে যে অনাগত দিনত সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে এই যাদু মহোৎসৱ উদযাপিত হ'ব আৰু সমগ্ৰ ভাৰতবৰ্ষৰ যাদুকৰক একত্ৰিত কৰা হ'ব যাদুৰ দেশ এই মায়ঙৰ ভূমিত আৰু প্ৰথম দিনৰ যিকেইটা কাৰ্যসূচী এতিয়ালৈকে সমাপন হ'ল আটাইকেইটা সফলভাৱে উদযাপিত হৈছে মায়ঙৰ যিটো যাদুকৰী ইতিহাস ঐতিহ্য সভ্যতা এই সংস্কৃতিখিনি উপস্থাপনেৰে
এটা সুন্দৰ শোভাযাত্ৰা ইতিমধ্যে মায়ঙৰ জনতাৰ সহযোগত ৰূপায়িত হৈ আছে। এতিয়া গাঁৱে গাঁৱে ঘূৰি আছে সেই শোভাযাত্ৰা, আৰু এতিয়া অলপ পিছতে এই প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন হ'ব। ইয়াত মায়ঙৰ ইতিহাস, ঐতিহ্য, যাদুকৰী সভ্যতা, সংস্কৃতি, প্ৰত্নতাত্ত্বিক সমল সৌন্দৰ্য সকলোবোৰ উপস্থাপন কৰা হ'ব। আৰু লগে লগে এই আলোকচিত্ৰ প্ৰদৰ্শনীৰ লগে লগে মায়ঙৰ যিটো তন্ত্ৰ মন্ত্ৰৰ পৰম্পৰা, এই পৰম্পৰাটোৰ সৈতে যিসকল ব্যক্তি এতিয়াও জড়িত হৈ আছে সেই সাধকসকলক আমি আজি একেটা স্থানতে একত্ৰিত কৰিছোঁ। আৰু তেওঁলোক কিছু সংখ্যক এতিয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আছে, আৰু যিখিনি একেবাৰে জ্যেষ্ঠ শোভাযাত্ৰাত যাব পৰা নাই তেওঁলোকক আমি ইয়াতে এটা আসনৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ দেশ বিদেশৰ যিসকল মানুহ ইয়ালৈ আহিব পাৰে আৰু আমাৰ পৰম্পৰাগত সাধকসকলৰ অন্তৰংগ আলাপত মানে পবিত্ৰ হ'ব পাৰে, তেওঁলোকৰ পৰা জানিব পাৰে ইতিহাস, ঐতিহ্য, মায়ঙৰ আগতে কেনেকুৱা যাদু মন্ত্ৰ সাধনা হৈছিল, আজি কি হৈছিল, কি কাৰণত হেৰাই যাবলৈ উপক্ৰম হৈছে, আৰু ইয়াৰনো কিবা মূল্য আছেনে নাই। এতিয়া আমি আমাৰ দৃষ্টিত এটা কথা ভাবোঁ যে মায়ঙৰ যিটো যাদুকৰী ইতিহাস, ঐতিহ্য, ইয়াৰ এটা সাংস্কৃতিক মূল্য আছে। হাজাৰ বছৰীয়া পুৰণা পৰম্পৰা, বৈদিক যুগৰ পৰা, ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা চলি অহা পৰম্পৰা, আৰু কালৰ সোঁতত বুলি ক'ব নোৱাৰোঁ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে এই পৌৰাণিক যিবিলাক কৃষ্টি সংস্কৃতি, পৌৰাণিক বিজ্ঞান, এইবোৰ হেৰাই যাবলৈ উপক্ৰম হৈছে, সমগ্ৰ পৃথিৱীতে হৈছে। কিন্তু মায়ঙত আটাইতকৈ গৌৰৱৰ কথা বুলি ভাবোঁ আমি মায়ঙবাসী হিচাপে গৌৰৱৰ কথা বুলি ভাবোঁ যে মায়ঙত কিন্তু আজিৰ তাৰিখলৈকে সেই প্ৰাচীন বিজ্ঞান, প্ৰাচীন সংস্কৃতিখিনি জীৱন্ত ৰূপত জীয়াই আছে। আৰু সেইখিনিৰ এটা পৰ্যটন কেন্দ্ৰিক গুৰুত্ব উপলব্ধি কৰি মৰিগাঁও জিলা প্ৰশাসনৰ, আমাৰ জিলাখনৰ অধিপতি মাননীয় দেৱাশীষ শৰ্মা দেৱে অত্যন্ত গতিশীল আৰু সৃষ্টিশীল মনৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ নখ দৰ্পণত বা তেখেত হ'ল মূল আঁৰৰ ব্যক্তি এই উৎসৱটো উদযাপনৰ। আমি মায়ঙবাসীয়ে সহযোগ কৰিছোঁ, আৰু তেখেতৰ নেতৃত্বত সুন্দৰভাৱে আজি এদিনীয়া কাৰ্যসূচীৰে এই উৎসৱটো উদযাপিত হৈছে। অনাগত দিনত এই উৎসৱটোৰ সফল উদযাপনেৰে এই অঞ্চলটোলৈ, মায়ং নহয়, মৰিগাঁও জিলা আৰু মায়ঙৰ দাঁতি কাষৰীয়া যিখিনি পৰ্যটনৰ সমল থকা স্থান, এই অঞ্চলসমূহলৈ আজিতকৈ অধিক হাৰত পৰ্যটকৰ সোঁত বোৱাব। আৰু যদি অধিক সংখ্যক পৰ্যটকৰ সোঁত এই অঞ্চলটোলৈ বয়, এই যাদুকৰী ঐতিহ্যৰ আকৰ্ষণত ইয়াৰ যিটো প্ৰাকৃতিক ঐতিহ্য আছে, আপোনালোকে জানে মায়ঙৰ এই যাদুৰ দেশ মায়ঙৰ মাজমজিয়াত আছে পবিত্ৰ অভয়াৰণ্য, এশিঙীয়া গড়ৰ বাবে বিখ্যাত। ইয়াৰ বাহিৰেও সপ্তম শতিকাৰ অলেখ শৈল ভাস্কৰ্য আছে। এখন ঠাইত ইমানবোৰ সাংস্কৃতিক প্ৰমূল্য জীয়াই থকাটো সঁচাকৈ গৌৰৱৰ কথা বুলি আমি স্থানীয় ব্যক্তি হিচাপে অনুভৱ কৰোঁ। আৰু সেই সমলসমূহৰ আকৰ্ষণতে পৰ্যটকসকল যদি আহে, পৰ্যটকৰ এটা মানে হটস্পটত পৰিণত হ'ব, আৰু তেতিয়া এই অঞ্চলটোৰ অৰ্থনৈতিক প্ৰগতিৰ যিটো ধাৰা সেইটো ত্বৰান্বিত হ'ব, আৰু অসমখনৰ বাবে, আৰু আমি যদি কওঁ ভাৰতবৰ্ষৰ বাবে ই এটা লাভজনক মানে পৰ্যটন উদ্যোগলৈ ৰূপান্তৰিত হ'ব যাদুক কেন্দ্ৰ কৰি। ঠিক আমি পুনৰ্জীৱিত মানে এটা অৰ্থত আমি পুনৰ্জীৱিত কৰিব খুজিছোঁ। বহুতে ইয়াক অন্ধবিশ্বাস বুলি কয় তন্ত্ৰ মন্ত্ৰ সাধনাবোৰ, আমি একে আষাৰে অন্ধবিশ্বাস বুলি উৰাই দিবলৈ নোখোজোঁ। ইয়াৰ ওপৰত গৱেষণা হ'ব লাগে, আৰু যিহেতু এই তন্ত্ৰ মন্ত্ৰ সাধনাৰ আকৰ্ষণতে বহু বিদেশী পৰ্যটক মায়ং অঞ্চলটোলৈ আহিছে, গতিকে পৰ্যটন কেন্দ্ৰিক এটা মূল্য আছে, আৰু এটা সাংস্কৃতিক মূল্য যে আছে এই ধুৰুপ, গতিকে ইয়াৰ সত্যাসত্য নিৰ্ধাৰণ কৰাটো ইমান সহজ কথা নহয়। গতিকে অনাগত দিনত ইয়াৰ ওপৰত ইণ্টেনচিভ ৰিচাৰ্চ হ'ব, তেতিয়া ইয়াৰ সত্যাসত্য নিৰ্ধাৰণ হ'ব। কিন্তু মেজিকো এটা ছায়েন্স হয়, মেজিকৰ বুকুতেই, যাদু মন্ত্ৰৰ বুকুতেই বিজ্ঞানৰ জন্ম হৈছিল বুলি বাৰ্ট্ৰাণ্ড ৰাছেলৰ দৰে দুৰ্ধৰ্ষ গণিতজ্ঞই কেতিয়াবাই কৈ থৈ গৈছে। গতিকে আমি একে আষাৰে ক'ব নোখোজোঁ এই অন্ধবিশ্বাস, আমি আশা কৰোঁ ইয়াক আমি যিখিনি হেৰাই গৈছে সেইখিনিতো গ'ল, আমি যিখিনি জীয়াই আছে সেইখিনি আমি জীয়াই ৰাখিব খোজোঁ সংস্কৃতিৰ ৰূপত। আৰু এইটো আমাৰ হাজাৰ বছৰীয়া সংস্কৃতি, মায়ঙৰ একক আৰু অনন্য বৈশিষ্ট্য, এটা বিশেষত্ব। আজি ইয়াতে কিমানগৰাকী স্থানীয় যি আছে যাদুকৰ বা যি আছিলে বেজালী বা বেজৰ কিমানগৰাকী আছে উপস্থাপন কৰিব আপোনাৰ এতিয়া? আমি আচলতে 70 বা 60 ঊৰ্ধৰ যিখিনি ব্যক্তি আছে সেই সকলোগৰাকীয়ে একোগৰাকী তন্ত্ৰ মন্ত্ৰৰ সাধক। তেওঁলোকে অতি বেছি নাজানিলেও 10-15টাকৈ তন্ত্ৰ মন্ত্ৰৰ সাধনা বা বনৌষধিৰ সাধনা জানে। গতিকে তেনেকুৱা সকলো মানুহকে আমি একত্ৰিত কৰিব পৰা নাই, কিন্তু আজি আমি নিৰ্বাচন কৰিছোঁ 101গৰাকী। এই 101গৰাকীক আমি শোভাযাত্ৰাত অংশগ্ৰহণৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আহিছে, উপস্থিত হৈছে, আৰু তেওঁলোকৰে যিখিনি জ্যেষ্ঠ, সেই জ্যেষ্ঠখিনিক আমি আমাৰ পৰম্পৰাগত সংস্কৃতিখিনি উপস্থাপনৰ বাবে বা ৰাইজৰ আগত মানে জনাবৰ কাৰণে আমি তেওঁলোকৰ কাৰণে আসনৰ ব্যৱস্থা কৰিছোঁ।